আমাৰ দেৰগাঁৱৰ সাংবাদিক বন্ধুসকল, আজি আমি এটা খুব স্পৰ্শকাতৰ বিষয় হৈ আছিলে, যিটো বিষয় আপোনালোক সকলোৱে জানে, গোলাঘাটবাসী ৰাইজে জানে, অসমবাসী ৰাইজে জানে যে আমাৰ যি সমজিল্লা, এই সমজিল্লাৰ দ্বাৰা আমাৰ দেৰগাঁও সমজিল্লা ইতিমধ্যে হৈ গৈছে। কিন্তু আমি খুমটাই সমষ্টিৰ অন্তৰ্গত আমাৰ তিনিটা পঞ্চায়ত, পূব মিছামৰা, মধ্য মিছামৰা, পশ্চিম মিছামৰা, এই পঞ্চায়ত কেইটা পৰৱৰ্তী সময়ত আমি যি খুমটাইত ভোট দি আছিলোঁ, এতিয়াও আমি খুমটাই সমষ্টিতে আছোঁ। কিন্তু আমাৰ যিখিনি প্ৰশাসনিক কাম কাজ, আমাৰ গোটেই প্ৰশাসনিক কাম কাজবিলাক সমজিল্লাৰ কনচেপ্টটোৰ দ্বাৰা আচলতে আমি বঞ্চিত হোৱাৰ যি উপলব্ধি কৰিছিলোঁ, সেয়েহে যোৱা আজি 4 মাহৰ আগতেই আমি 28/10/2024 তাৰিখে আমাৰ মিছামৰা মৌজাৰ মধ্যস্থল গোৱালগাঁৱত ৰাজহুৱা মঞ্চত আমি এখন প্ৰতিবাদী সভা, ৰাজহুৱা সভা আয়োজন কৰিছিলোঁ। তাত প্ৰায় 1500 ৰাইজ আহি সেই সভাখনত অংশগ্ৰহণ কৰিছিলে। অংশগ্ৰহণ কৰাৰ পাছত আমি প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছিলে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। তেতিয়াই আমাৰ জিলা সহ আয়ুক্ত মহোদয়ে আমাৰ এই প্ৰতিবাদস্থলীত আহি আমাৰ পৰা আমাৰ যি স্মাৰক পত্ৰ, সেই স্মাৰক পত্ৰ গ্ৰহণ কৰিছিলে। তেতিয়াই আমি আচলতে সংকল্প লৈছিলোঁ সমূহ ৰাইজে যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই বিষয়ে অৱগত কৰিবৰ হ'লে আমি তেখেতৰ সাক্ষাৎ কৰিব লাগিব। আৰু সেই মৰ্মে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয়ত আমাক পৰহি জনোৱাৰ পাছত আমি যোৱাকালি দিনৰ প্ৰায় 10:45 আমি মুখ্যমন্ত্ৰী মহোদয়ক জনতা ভৱনত আমি সাক্ষাৎ কৰিলোঁ, আমাৰ প্ৰতিনিধি 3গৰাকীয়ে। আৰু সেই সাক্ষাৎকালত আপোনালোকে জানি সন্তোষ পাব, আৰু আমাৰো আচলতে মিছামৰাবাসী হিচাপে আমি গৌৰৱান্বিত হৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যি আশ্বাস দিছে, তেখেতৰ আশ্বাসৰ দ্বাৰা আচলতে আজি আমি সমগ্ৰ মিছামৰাবাসী ৰাইজ আচলতে আমি সন্তোষ পাইছোঁ। এইকাৰণেই তেখেতে কৈছে যে মোৰ দেৰগাঁৱত যথেষ্টখিনি কাম কৰিবলগীয়া আছে, আৰু আপোনালোকৰ অসুবিধা হোৱাৰ কাম কোনো আমি নকৰোঁ। যদি কিবা ভুল হৈ গৈছিলে সেই ভুল আমি শুধৰণি কৰিবলৈ চেষ্টা কৰিম। আমি আচলতে আশ্বস্ত হৈছোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সমগ্ৰ মিছামৰাবাসী ৰাইজ আৰু গোলাঘাটবাসী ৰাইজ হৈ তেখেতক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি সমস্যা, এই সমস্যাটো আচলতে আপোনালোকে সকলোৱে জানে যে আমাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো মোৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰ, ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়টো মোৰ ঘৰৰ পৰা 2.5 কিলোমিটাৰ। প্ৰত্যেকৰে খুব বেছি আমাৰ গোটেই মিছামৰা তিনিটা মৌজাৰ ভিতৰত 8 কিলোমিটাৰৰ ভিতৰত মানুহ আহিব লাগে কাৰ্যালয়বিলাকত। এতিয়া যোৱা পৰহি আপোনালোকে সকলোৱে জানে যে পৰহি PMRYৰ ঘৰৰ যি আঁচনিৰ তালিকা অন্তৰ্ভুক্ত যিসকল ব্যক্তি হিতাধিকাৰী হৈছিলে, সেই হিতাধিকাৰীসকলক আপোনালোকে জানে যে পিৰালি কাষত থকা দেৰগাঁও উত্তৰ উন্নয়ন খণ্ডত আহিবলগীয়া যিসকল ব্যক্তিক আমাৰ পৰা আঁতৰি গৈ পঞ্চায়তৰ যি নিয়ম, সেই নিয়মমতে আমাৰ কেন্দ্ৰীয় কোঠালগুৰি ব্লকৰ আধাৰত তেওঁলোকক দিয়া ব্যৱস্থা কৰিলে। কৰাৰ কাৰণে কিন্তু সাধাৰণ মহিলাসকল যি নেকি ঘৰৰ ওচৰৰ পৰা খোজকাঢ়ি আহিব পাৰে, হয় কাৰোবাৰ ই-ৰিক্সা এখন লৈ 10 টকা 20 টকা খৰচ কৰি আহিব পাৰে, তেনেকুৱা স্থলত কি হৈছে, তেওঁলোকে 400-500 টকা খৰচ কৰি 18 কিলোমিটাৰ 22 কিলোমিটাৰ দূৰ যাবলগীয়া হৈছে। তেনেস্থলত আমি আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাক আশ্বাস দিছে, সেই আশ্বাসৰ দ্বাৰা আচলতে আমি সৌভাগ্যৱান বুলি ভাবিছোঁ। এইকাৰণেই তেখেতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যি আশ্বাস দিলে, সেই আশ্বাসৰ দ্বাৰা আমি ভাবিছোঁ আমাৰ যি এই জটিলতাটো আৰু আমাৰ যি দুৰ্যোগ হ'ল হ'লে তেখেতে আমাক নিৰাময় কৰিব বুলি আমাক আশ্বাস দিছে। সেইকাৰণে আজি আমি আপোনালোকক মাতি আনি আচলতে এইটো আমি সমগ্ৰ অসমবাসী ৰাইজ আৰু গোলাঘাটবাসী আৰু মিছামৰাবাসী ৰাইজৰ জ্ঞাতাৰ্থে আমি এইটো অৱগত কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনত মুখ্যমন্ত্ৰী মহোদয়ে আমাক কথা দিছে যে ভৱিষ্যতৰ দিনত মই আপোনালোকৰ কিবা সমস্যা থাকিলে মোক আপোনালোকে লগ কৰিব, মই আপোনালোকৰ সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰিম। সেয়েহে আমি আজি আপোনালোকক মাতি এই সাংবাদিক মেলৰ জৰিয়তে আমি কথাখিনি অৱগত কৰিলোঁ। আৰু আমাৰ এই যি প্ৰশাসনিক এলেকা পৰিৱৰ্তন বিৰোধী দাবী সমিতি, এই দাবী সমিতিৰ আমাৰ মাননীয় সভাপতি মহোদয় আছে,
আৰু আমাৰ জ্যেষ্ঠ দাস ডাঙৰীয়া নয়ন দাস ডাঙৰীয়া আছে, আৰু আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সেই সংগ্ৰামখনত জড়িত আমাৰ লগত দিহা পৰামৰ্শ দিয়া আমাৰ গোপাল কৃষ্ণ খাম ডাঙৰীয়া আছে। আমাৰ লগত আৰু আমাৰ জ্যেষ্ঠ কনিষ্ঠ কেইবাগৰাকী আমাৰ সহযোগী আছে। আপোনালোকে সকলোৱে যাতে এই বস্তুটো আমাৰ ৰাইজৰ মাজত কিদৰে প্ৰচাৰ হ'ব পাৰি, আমাক ৰাইজে বিভ্ৰান্তিত ৰাখিছিলে, সেইকাৰণে আমি সমূহ ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে কোনো বিভ্ৰান্তিত নগৈ আমি যোৱাকালি যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আশ্বাস পালোঁ, সেই আশ্বাসৰ বিনিময়ত আমি যে এদিন এই সুফল পাম, সেই সুফলত আমি তাৰ ফল খাবলৈ পাম, সেইটো কাৰণে আমি আচলতে খুব আনন্দিত হৈছোঁ। আৰু আনন্দিত হোৱাই নহয়, আমি মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ আমি মিছামাৰাবাসীৰ হৈ তেখেতক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। অনাগত দিনত তেখেতে আমাৰ এই মিছামাৰাবাসী আৰু গোলাঘাটবাসী ৰাইজৰ যি সমস্যা, দেৰগাঁৱৰ যি সমস্যা, সেই সমস্যাবিলাক সমাধান কৰিম বুলি আমাক আশ্বাস দিছে। সেইকাৰণে আমি পুনৰবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰ্মযোগী তেখেতক আমি কালি পাই পেলাই আচলতে ভাবিছোঁ যে তেখেতে যি আমাক মধুৰভাৱে সুসম্পৰ্কৰে কথাষাৰ কৈছে, আমাৰ কামটো আমি হ'ব বুলি ভাবিছোঁ। সেইকাৰণে আমাৰ জটিলতাখিনি দূৰ হ'ব, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আশ্বাসৰ দ্বাৰাই আমি সমগ্ৰ মিছামাৰাবাসী হৈ পুনৰবাৰ তেখেতক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। সমস্যাটো কি, আমি যেতিয়া সমস্যাটো আমি যিখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ তেখেতক, সেই স্মাৰক পত্ৰত আমাৰ লিখা আছে, স্মাৰক পত্ৰ লিখা আছে যে আমাৰ প্ৰশাসনিক যিবিলাক কাম কাজ, আমাৰ চক্ৰ বিষয়া কাৰ্যালয়টো আমাৰ তিনিওটা পঞ্চায়তৰ মানুহখিনি খুব বেছি 8 কিলোমিটাৰৰ ভিতৰত হ'ব, আহিব লাগে। মোৰহে 1.5 কিলোমিটাৰ বা কাৰোবাৰ 2 কিলোমিটাৰ, কাৰোবাৰ 1 কিলোমিটাৰ আহিব লাগে, কিন্তু আঁতৰৰ পৰা অহা পশ্চিম মিছামাৰা সীমাৰ পৰা অহা মানুহজনে কিন্তু 8 কিলোমিটাৰৰ ভিতৰতহে হ'ব, মধ্য মিছামাৰা মানুহজনো তেনেকৈ হ'ব। সেইকাৰণে আচলতে সেই কথাবিলাক অৱগত কৰাত তেখেতে গম পাইছে, আৰু তেখেতে এইটো যে পোনছাতেই তেওঁ মানে নাকচ কৰা নাই, তেওঁ আশ্বাস দিছে। যদি সেই আশ্বাসৰ বিনিময়ত আমি ভাবিছোঁ যে আমাৰ কাৰ্যালয়ৰ যিবিলাক কাম কাজ, দেৰগাঁও কেন্দ্ৰিক কাম কাজ প্ৰশাসনিক সেই দেৰগাঁৱতে থাকিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। চৰকাৰে এটা ঘোষণা কৰিছে যে এই কথাবিলাক যেতিয়া কোনোবা এটা আঁতৰি যাব, ইয়াত যদি ৰাইজৰ কিবা সুবিধা অসুবিধা বা ৰাইজে যদি কিবা ভাবে ইয়াৰ কিবা বেলেগ কিবা ব্যৱস্থা বিচাৰে, তাৰ কাৰণে তেওঁলোকে কৈছিল যে জিলাৰ উপায়ুক্তজন, এতিয়া যিজন আয়ুক্ত হৈছে তেওঁ, চক্ৰ বিষয়া, স্থানীয় যিজন MLA, বিধায়কজন আৰু দেৰগাঁও থানাৰ যিজন মানে OC, তেওঁলোকে সভা এখন মানে পাতিব। সেই সভাত সেই স্থানীয় ৰাইজৰ মত বিনিময় কৰিব, বক্তব্য ল'ব যে আপোনালোকে আচলতে ইয়াত থাকিবলৈ ইচ্ছুক নে অনিচ্ছুক। এই ধৰণৰ কামটো তেওঁলোকে আচলতে নকৰিলে, যিটো কাম নকৰাৰ কাৰণে এই বৃহত্তৰ গোৱালগাঁও প্ৰেক্ষাগৃহ, এই পূব মিছামৰা, মধ্য মিছামৰা তথা পশ্চিম মিছামৰা, এই গোটেইখিনি ৰাইজ একত্ৰিত হৈ তাত সভা অনুষ্ঠিত কৰিব লগা হ'ল। সেই সভা অনুষ্ঠিত কৰি তাত আচলতে এখন দাবী পত্ৰ দিবলগীয়া হ'ল। আচলতে এই কামখিনি কৰিবলৈ আমাৰ ইচ্ছা আছিল, কিন্তু যেতিয়া আমি দেখিলো যে তেওঁলোকে সময়মতে কামটো নকৰিলে, মাত্ৰ 6টা দিন আমাৰ হাতত আছিল, সেই মুহূৰ্তত আমাৰ সেইটো একমাত্ৰ উপায় আছিল যে আমি চৰকাৰ বস্তুটো অৱগত কৰিব লাগে। কিন্তু আমি এইখিনিতে অধিকাৰ আলোচিত হৈছো। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাব বিচাৰিছো এই কাৰণে যে আমাৰ যি দুখ, আমাৰ যি অভাৱ, আমাৰ যিটো মানে আমাৰ আপোনাৰ এই যে যিটো মানুহৰ যাতায়াতৰ যিটো অসুবিধা হ'ব, আৰু এটা ডাঙৰ কথা আছে, প্ৰত্যেকখন থানা এলেকাৰ ভিতৰত যিটো অঞ্চল থাকে, বৃহত্তৰ অঞ্চল এটা থাকে, হঠাৎকে পুলিচজন কিবা এটা ঘটনা উপস্থিত হোৱাত পলম হয়, এটা বদনাম পুলিচৰ আছেই। এতিয়া যদি ইয়াৰ পৰা মানুহজন গৈ যদি খুমটাইত আপোনাৰ গোচৰ দিবলগীয়া হয়, খুমটাৰ পৰা যদি আহি পেলাই ঘটনাটো ঘটি আমি যদি উপস্থিত হ'ব, তাতো মৃত্যু হ'ব। গতিকে এই গোটেই কথাবিলাক আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এই স্থানৰ পৰা তেখেতক আমি আহ্বান জনাম যে সকলোৰে প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি সকলো সুবিধাৰে এই কথাখিনি বিবেচনা কৰি আমি য'ত যেনেকে আছো তেনেকে থাকিলে হ'ল। আৰু এটা কথা কওঁ, চৰকাৰ বহুখিনি সুবিধাও আছে। আজি যদি চক্ৰ বিষয়া কাৰ্যালয়টো ইয়াৰ পৰা স্থানান্তৰ হয়, খণ্ড বিষয়া কাৰ্যালয় স্থানান্তৰ, গোটেই নথি পত্ৰখিনি দ্বাৰা নতুনকৈ আৰম্ভ কৰিব লাগিব।
ইয়াত যেনেকে আছে তেনেকে থাকিলে হ'ল, এই কথাটি আমি চলাই আহি দিব লাগে। গতিকে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ জনাইছো যাতে যি যেনেকে আছে তেনেকে থাকিবলৈ দি আমাৰ লগত সহযোগিতা প্ৰকাশ কৰি সহমৰ্মিতা প্ৰকাশ কৰি অনাগত দিনত আমি সহযোগ কৰিবলৈ সুবিধা পাওঁ, তাৰ বাবে আপোনালোকৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আমি তাত অনুৰোধ জনাইছো। আৰু তেখেতৰ বৰ্তমান যিখিনি কথা আমাক কৈছে তাৰ কাৰণে আমি তেখেতৰ প্ৰতি আচলতে ধন্যবাদ সূচক এটি প্ৰস্তাৱ আমি তেখেতলৈ বিচাৰিছো। মৰমৰ সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা আমাৰ 28/9/2024 তাৰিখে আমাৰ গোৱাল গাঁৱৰ প্ৰেক্ষাগৃহত মিছামৰা মৌজাৰ অন্তৰ্গত মধ্য মিছামৰা, পূব মিছামৰা আৰু পশ্চিম মিছামৰাৰ বসবাস কৰা লোকসকলক লৈ এখন সভা আহ্বান কৰা তাত এই সভাত এখন সমিতি গঠন কৰিছিল। তাত মোক সভাপতি হিচাপে নিৰ্বাচিত কৰিছিল আৰু সেইদিনাই আমি এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈছিল। তাৰপিছত আমাৰ দ্বিতীয় কাৰ্যসূচী মতে যিহেতু আমাৰ এই 3খন পঞ্চায়তৰ যিসকল লোক বসবাস কৰি আছে তেওঁলোকে প্ৰশাসনীয় সেৱা আমাৰ দেৰগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, দেৰগাঁও আৰক্ষী চকী আৰু উত্তৰ উদ্যান খণ্ডৰ পৰা লাভ কৰি আহিছে। কিন্তু অসমত ইতিমধ্যেই 33খন সমজিলা হৈ গৈছে। আমাৰ খুমটাই সমষ্টি এতিয়াও সমজিলা হোৱা নাই। যি কি নহওক, আজি আমাৰ বছৰ বছৰ ধৰি এই 3খন পঞ্চায়তৰ ৰাইজে যিহেতু আমাৰ দেৰগাঁৱৰ ৰাজহ চক্ৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈ এই সেৱাখিনি লাভ কৰাৰ পিছত যদি আমাৰ ৰাইজ বঞ্চিত হ'বলগীয়া হয়, গতিকে আমাৰ এই 3খন পঞ্চায়তৰ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। বিশেষকৈ এটা কথা মই ক'ব বিচাৰিছো যে আমাৰ দেৰগাঁও যিখন কমলদৰা মহাবিদ্যালয় আছে, এই বিদ্যালয়ত আমাৰ এই 3খন পঞ্চায়তৰ ছাত্ৰ ছাত্ৰীসকলে তাত অধ্যয়ন কৰি আছে। যিকোনো সময়ত যদি ইনকাম চাৰ্টিফিকেট এখন উলিয়াবলগীয়া হয়, আধা ঘণ্টাত আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইনকাম চাৰ্টিফিকেট উলিয়াবলৈ সুবিধা হয়। কিন্তু কিবা কাৰণত যদি খুমটাই সমষ্টি সমজিলা হয় আৰু এই সমজিলাৰ সদৰ কাৰ্যালয় যদি আমাৰ এই অঞ্চলৰ পৰা উঠি গৈ অন্য ঠাইত স্থাপন হয়, তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। গতিকে আমি ইয়াত পিছতে আমি গণস্বাক্ষৰতা অভিযান চলাইছিলো আমাৰ 3খন পঞ্চায়তত, আৰু সেই গণস্বাক্ষৰ আমি ইতিমধ্যে আমি গ্ৰহণ কৰিছো ৰাইজৰ পৰা। আৰু আমাৰ তৃতীয় কাৰ্যসূচী মতে যোৱা 19/3/2025 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক লগ কৰাৰ এটা সুবিধা দিছিল, কিন্তু সেইদিনা তেখেতৰ বিশেষ অসুবিধাৰ কাৰণে আমাৰ 20 মাৰ্চ 2025 তাৰিখে দিনৰ 10:30 বজাত জনতা ভৱনত আমাক তেখেতে সাক্ষাৎ কৰিবলৈ সুবিধা দিলে। আমি আমাৰ সম্পাদক ৰিপুণ মহন্ত আৰু আমাৰ মাননীয় সদস্য নৰেন্দ্ৰ দাস ডাঙৰীয়াৰ সৈতে আমি 3গৰাকী লোকে জনতা ভৱনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সাক্ষাৎ কৰো আৰু লগতে আমাৰ এই স্মাৰক পত্ৰ তেখেতক প্ৰদান কৰিছো। আমাৰ যি প্ৰশাসনীয় কাম কাজ দেৰগাঁও ৰাজহ বিষয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ত থাকিব লাগে, সেইমতেই থকাটো আমি বিচাৰো। আৰু আমাৰ এই স্মাৰক পত্ৰ চাই তেখেতে আমাক এক সহায় দিছে আৰু এক যোগাত্মক আশ্বাস দিছে। গতিকে মই এই সুযোগতেই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ প্ৰতিবাদী সমিতি হৈ ধন্যবাদ জ্ঞাপন কৰিছো। অদূৰ ভৱিষ্যতেও যাতে আমাৰ এই 3খন পঞ্চায়তৰ ৰাইজসকলে প্ৰশাসনীয় কাম কাজ ৰাজহ চক্ৰৰ বিষয়ৰ পৰা যাতে আঁতৰি যাব নালাগে, সেইখিনি কথা মই